নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। নিবনুৱা যুৱক যুৱতীসকলে এতিয়াৰ পৰা নিজৰ যোগ্যতা অনুসৰি নিজৰ গাঁও অথবা অঞ্চলতে লাভ কৰিব চৰকাৰী চাকৰি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। নিবনুৱা যুৱক যুৱতীসকললৈ নতুন সিদ্ধান্ত আনিলে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা আপোনাৰ যোগ্যতা অনুসৰি আপুনি আপোনাৰ নিজৰ গাঁওখনতে পাব চাকৰি। চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীয়ে নিজ অঞ্চলৰ শিক্ষানুষ্ঠানতে লাভ কৰিব চাকৰি। আপোনাৰ অঞ্চলৰ শিক্ষানুষ্ঠানত অন্য জিলাৰ প্ৰাৰ্থীয়ে নাপাব চাকৰি। LP স্কুল, ME স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত নিজৰ গাঁওখনৰ পৰাই লাভ কৰিব চাকৰি। লগতে ৰাজ্যৰ অন্যান্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবেও এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ হোৱাৰ পিছত কা সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। জুবিন গাৰ্গে এই সন্দৰ্ভত কয়, ৰাজপথত আৰু আন্দোলন নকৰে জুবিন গাৰ্গে। কাৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল থাকিব জুবিন গাৰ্গ। সদায় কাৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি যাব, কিন্তু ৰাজপথত আৰু আন্দোলন নকৰে জুবিন গাৰ্গে। কাক লৈ পুনৰ জুবিন গাৰ্গৰ ডাঙৰ মন্তব্য। কোনো কাৰণতে কা কাৰ্যকৰী হ'বই নোৱাৰে, এই মন্তব্য জুবিন গাৰ্গৰ। জুবিন গাৰ্গে লগতে কয় যে এইটো এটা অদৰকাৰী কাম কৰিছে চৰকাৰে। এনেই হুলস্থুলৰ সৃষ্টি কৰিছে মানুহৰ মাজত। কাৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল থাকিব জুবিন গাৰ্গ। সদায় কাৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি যাব বুলি মন্তব্য জুবিনৰ, কিন্তু ৰাজপথত আৰু আন্দোলন নকৰে জুবিন গাৰ্গে। প্ৰতিবাদ কৰিম কিন্তু ৰাজপথত নহয়, এই মন্তব্য জুবিনৰ। জুবিনে লগতে কয় যে ৰাজপথত প্ৰতিবাদ কৰাটো এতিয়া ৰিস্কি হৈ আছে, সেয়েহে বেলেগ বেলেগ পদ্ধতিৰে প্ৰতিবাদ কৰিম, সামাজিক মাধ্যমেৰে প্ৰতিবাদ কৰিম, এই মন্তব্য জুবিন গাৰ্গৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ হ'ব বিজেপি চৰকাৰ আৰু এইবাৰ বিজেপি চৰকাৰ আহিলে অসমত এটাও কেঁচা ঘৰ নাথাকিব। কোকৰাঝাৰত বিজেপি UPPL অগপৰ কৰ্মী সভাত এই মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। 400+ আসনেৰে এইবাৰ চৰকাৰ গঠন কৰিব NDA। কোকৰাঝাৰত বিজেপি UPPL অগপৰ কৰ্মী সভাত এই মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দাবী, পৰৱৰ্তী চৰকাৰ মোদীয়ে গঠন কৰিব আৰু এইবাৰ চৰকাৰ আহিলে অসমত এটাও কেঁচা ঘৰ নাথাকিব। ট্ৰিপল ইঞ্জিনৰ চৰকাৰে অনাগত সময়ত বিশ্বৰ প্ৰথম দেশ হ'ব ভাৰতবৰ্ষ। অগপ বিজেপি UPPL বুলি কোনো কথা নাই, সকলো একত্ৰিত হৈ অসমৰ 14খন আসনত জয় নিশ্চিত কৰিব লাগিব, এই মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। আৰু উত্তৰ পূবৰ প্ৰতি অতি সদয় প্ৰধানমন্ত্ৰী মোদী, এই মন্তব্য কৰে ৰাজনাথ সিঙে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো উচ্চ প্ৰশংসা কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অশ্লীল কণ্টেণ্ট প্ৰচাৰৰ অভিযোগত কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে নিষিদ্ধ কৰিলে 18টা OTT প্লেটফৰ্ম, 19টা ৱেবছাইট, 10টা মোবাইল এপ আৰু 57টা ছ'চিয়েল মিডিয়া হেণ্ডেল। আজিৰ দিনটোত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে। পৰৱৰ্তী খবৰ, সাৱধান, ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 10খন জিলাত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী।
উজনিৰ 7খনকৈ জিলাত ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে বৰাক উপত্যকাৰ 3খন জিলাত ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কোন কোন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে চাওঁ আহক। তিনিচুকীয়া, লখিমপুৰ, ধেমাজিত বৰষুণৰ সম্ভাৱনা আছে। লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰতো সতৰ্কতা জাৰি কৰা হৈছে। ইপিনে কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰতো হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, কাৰ বিৰোধিতা কৰাৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহ ঘেৰাও। কাৰ বিৰোধিতা কৰাৰ বাবে পাকিস্তানৰ হিন্দু শৰণাৰ্থীয়ে ঘেৰাও কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহ। কাৰ বিৰোধিতা কৰাৰ বাবেই কেজৰিৱালৰ বাসগৃহ ঘেৰাও। কাৰ বিৰোধিতা কৰাৰ বাবে পাকিস্তানৰ হিন্দু শৰণাৰ্থীয়ে ঘেৰাও কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহ। কাৰ বিৰোধিতাৰে সংবাদমেল সম্বোধনৰ পিছতেই অৰবিন্দ কেজৰিৱালৰ বাসগৃহ ঘেৰাও কৰে শ শ শৰণাৰ্থীয়ে। কাৰ ফলত দেশ অসুৰক্ষিত হ'ব বুলি মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱালে। লগতে মন্তব্য কৰি কৈছিল, ঘৰৰ সন্মুখত পাকিস্তানীয়ে ঘৰ নিৰ্মাণ কৰিলে মানি ল'বনে বুলি প্ৰশ্ন কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে কাৰ বিৰোধিতা কৰাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহ ঘেৰাও কৰিছে শ শ পাকিস্তানী শৰণাৰ্থীয়ে।